ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বজালীৰ ৪২ শ্বহীদ মদন ৰাউতৰ মৃত্যু দিৱস পালন। ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছ আৰক্ষীৰ গুলীত মৃত্যু হোৱা বজালীৰ দুজন সুসন্তানৰ মৃত্যুতিথি বজালীত পালন কৰা হয়। ১৯৪২ চনৰ ২৫ ছেপ্টেম্বৰত বজালীৰ ৰিহাবাৰীত ব্ৰিটিছ আৰক্ষীয়ে শান্তিপূৰ্ণ সমদলৰ ওপৰত গুলী চালনা কৰাৰ ফলত থিতাতে নিহত হয় বজালীৰ দহলাৰ ৮ম শ্ৰেণীৰ ছাত্ৰ মদন বৰ্মন আৰু সাদেৰীৰ কৃষক পৰিয়ালৰ সন্তান ৰাউতা ৰাম কোঁচ। ভাৰতৰ স্বাধীনতা আন্দোলনত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি বজালীৰ নাম ইতিহাসত লিপিবদ্ধ কৰা শ্বহীদ যুগলক প্ৰতি বছৰে মৃত্যুতিথিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। বৃহস্পতিবাৰে বজালীৰ ৰিহাবাৰীত শ্বহীদ যুগলৰ প্ৰতিমূৰ্তিৰ কাষত অনুষ্ঠিত কৰা অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। শ্বহীদ যুগলৰ নামত ৰিহাবাৰীত ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এটা প্ৰেক্ষাগৃহৰো আধাৰশিলা স্থাপন কৰে মন্ত্ৰীজনে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আমি ভাৰতৰ স্বাধীনতা আন্দোলনৰ কথা সকলোৱে জানো। ৪২ৰ যি সংগ্ৰাম আমি সকলোৱে জানো, বা নবীন চামে যিটো নাজানে, কিন্তু আমি প্ৰবীণ চামে সকলোৱে জানো। আৰু সেই সময়তে আমাৰ অসমৰ কেইবাগৰাকীও শ্বহীদৰ লগতে আমাৰ দুগৰাকী শ্বহীদ হৈছিলে। এগৰাকী শ্বহীদ হৈছিলে আমাৰ শ্বহীদ মদন বৰ্মন, আন এগৰাকী শ্বহীদ হৈছিলে শ্বহীদ ৰাউতাৰাম কোঁচ। আৰু এই দুয়োগৰাকী শ্বহীদৰ প্ৰতি সন্মান জনাই ইতিমধ্যে মই বিধায়ক হিচাপে ৰাইজে নিৰ্বাচিত কৰাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে আমি ৪টা বঞ্জৰ মূৰ্তি বনাইছিলোঁ। 2টা বঞ্জৰ মূৰ্তি আমাৰ ৰিহাবাৰীৰ যি স্মৃতি ৰক্ষা সমিতি তেওঁলোকৰ অনুৰোধত 2টা আমি ইয়াতে বনালোঁ, কাৰণ ইয়াতে পূৰ্বতে এটা কনক্ৰিটৰ চিমেণ্টৰ এটা মূৰ্তি এটা আছিলে, কিন্তু পিছত পৰৱৰ্তী সময়ত 2টা আমি বঞ্জৰ মূৰ্তি কৰিলোঁ। আৰু 2টা মূৰ্তি তেওঁলোকৰ নিজৰ নিজৰ গাঁৱত আমি প্ৰতিষ্ঠা কৰিছোঁ। কিন্তু ইয়াৰ লগে লগে আমি লক্ষ্য কৰিছিলোঁ যে বজালী অঞ্চলত শ্বহীদ দুগৰাকীৰ নামত কোনো অনুষ্ঠান নাই, আৰু সেইটোৱে মোক বহুত ব্যথিত কৰিছিলে। অকল সেইটো বুলি নহয়, আমাৰ যি চন্দ্ৰপ্ৰভা শইকীয়ানী, তেওঁৰ নামতো তেনেকুৱাকৈ যিমান থাকিব লাগিছিলে প্ৰতিমূৰ্তি হওক বা অনুষ্ঠান প্ৰতিষ্ঠান তেখেতৰ নামতো নাই। আৰু সেইকাৰণে তেতিয়া আমি সিদ্ধান্ত লৈছিলোঁ যে আমাৰ এই দুয়োগৰাকী শ্বহীদৰ নামত আমি এটা সুন্দৰ প্ৰেক্ষাগৃহ বনাম। আৰু সেইটোৰ আধাৰত ৫০ লক্ষ টকা ব্যয় সাপেক্ষে আমি এটা ফাণ্ড, এটা আনটেড ফাণ্ডৰ পুঁজি এটা আবণ্টন দিছিলোঁ। আৰু সেই পুঁজি আবণ্টন দিয়াৰ পিছত আজি আমি কামৰ আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ কাৰণে সভাপতি হিচাপে, নিৰ্মাণ কমিটিৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছোঁ মই বৰ্তমানৰ যিগৰাকী আমাৰ আয়ুক্ত মৃদুল দাস। তেখেতক অকল আয়ুক্ত বুলি নহয়, সভাপতি হিচাপে, নিৰ্মাণ কমিটিৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছোঁ। সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিছোঁ বৰ্তমান আমাৰ SDC আৰু লগতে BDO আমাৰ চন্দন বেজবৰুৱা, এই দুয়োগৰাকীকে দায়িত্ব অৰ্পণ কৰিছোঁ। তেওঁলোকে য'তেই নাথাকক কিয়